যেন সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকৰ প্ৰিপাৰেশ্যন বহুত ভাল চলি আছে। চ' আজি ভিডিঅ'টো মই আলোচনা কৰিম কাট অফৰ বিষয়ে। আচলতে মই কাট অফ এইবাৰ কিমান যাব পাৰে বা কিমাননো কাট অফ হ'ব সেই বিষয়ে মই আপোনালোকক একো নকওঁ। সেইটো ক'ব পাৰিম বুলি ক'লে মই আচলতে মিছা কথা কোৱা হ'ব, কিয়নো এক্সাম এটা নোহোৱালৈকে কাট অফ কেতিয়াও হোৱাটো সম্ভৱ নহয়। মই এই ভিডিঅ'টো আপোনালোকক এইটো বুজাম যে কাট অফটো আচলতে কি ধৰণেনো মানে প্ৰস্তুত কৰা হয় বা কি কি ফেক্টৰ্ছ কাট অফ এটা বনিবৰ বাবে জড়িত হৈ থাকে আৰু কিয়নো এক্সাম এটা নোহোৱালৈকে কাট অফটো ক'ব পৰা নাযায়। চ' আজি মই তাৰ বিষয়ে আপোনালোকক ক'ম আৰু আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকৰ বহুতখিনি প্ৰশ্ন কাট অফৰ ৰিলেটেড যি আছে আপোনালোকৰ ক্লিয়াৰ হৈ যাব। আপোনালোকে যিসকলে মোক প্ৰশ্ন সুধি থাকে যে দাদা এবাৰ কাট অফ কিমান যাব পাৰে, কিমান হ'ব, কি হ'ব, মোৰ মতে সেইবিলাক প্ৰশ্ন আপোনালোকৰ আৰু নহা হ'ব আৰু এইটো ভিডিঅ' চোৱাৰ পাছত আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' খুব কম পাব। ঠিক আছে, আপোনালোকে বহুতে ক'ব কাট অফ ইমান যাব পাৰে, সিমান যাব পাৰে, কিন্তু মই আপোনালোকক আজি এইটো বুজাম যে কাট অফনো কি ধৰণেনো প্ৰস্তুত হয়। ঠিক আছে, চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' পোনপ্ৰথমে যিটো ফেক্টৰ আহিব সেই ফেক্টৰটো হৈছে কি কিমান পোষ্ট আছে আৰু কিমান কেণ্ডিডেটে এপ্লাই কৰিছে। ঠিক আছে, এইটো মানে পোষ্ট টু কেণ্ডিডেট ৰেচিঅ' বুলি কোৱা হয়। মানে এটা পোষ্টৰ এগেইনষ্টত কিমান কেণ্ডিডেট আছে যদি ৰেচিঅ' উলিওৱা যায়। ঠিক আছে, ধৰি লওক এতিয়া 10টা পোষ্ট আছে আৰু 50টা কেণ্ডিডেটে এপ্লাই কৰিছে, তো ৰেচিঅ'টো কিমান হ'ব 1:5 হ'ব। চ' সেই বস্তুটো কাট অফ নিৰ্ধাৰণ কৰাত পোনপ্ৰথমে ফেক্টৰ হিচাপে কাম কৰে। এই বস্তুটো মই আপোনালোকক এটা উদাহৰণ দি বুজাব চেষ্টা কৰিছোঁ। ধৰি লওক এটা একদম সহজ উদাহৰণ দিছোঁ আপোনালোকক, হৈছে কি ধৰি লওক কোনোবা এটা এক্সাম আছে, এক্সামটোত আপোনালোকৰ এটাই পোষ্ট আছে আৰু কেণ্ডিডেটো এজন আছে। তাত জানো কিবা এক্সাম পাতিবৰ প্ৰয়োজন আছে? এক্সাম পাতিবৰ প্ৰয়োজন নাই, গতিকে তাত কোনো কাট অফৰ কথাও নাহে। বুজি পাইছে? তেওঁ যিমানে পাওক বা যিমানে নাপাওক বা এক্সাম পাতিলেও নাপাতিলেও তেওঁ সেই চাকৰিটো পাব। ধৰি লওক এটা পোষ্ট আছে আৰু এটাই কেণ্ডিডেট আছে, কিন্তু ধৰি লওক সেই এটা পোষ্টত এতিয়া আৰু এজন কেণ্ডিডেট আহি গ'ল, দুজন কেণ্ডিডেট আহি গ'ল। চ' তাত তেওঁলোকৰ এক্সাম হ'ব, কম্পিটিশ্যন হ'ব। চ' তাত কাট অফটো কি বনিব? তাত কাট অফটো বনিব সেই দুজনৰ ভিতৰত যিজনে বেছি মাৰ্ক পাইছে। ধৰি লওক সেই দুজনৰ ভিতৰত যিজনে বেছি মাৰ্কছ পাইছে সেইজনে 99ও পাব পাৰে, তেওঁ 50ও পাব পাৰে, একদম কম মাৰ্কো পাব পাৰে, একদম বেছি মাৰ্কো পাব পাৰে। তেওঁ যিটো পায় সেইটোৱে কাট অফ হ'ব। মানে বুজি পাইছেনে? এতিয়া যিজন 2 নম্বৰ আছে, যিজনে কোৱালিফাই কৰিব নোৱাৰিলে সেইজনে হয়তো 98ও পাব পাৰে, কিন্তু যিহেতু সেই যিজনে ইজন আছিলে তেওঁ 99 পাইছে, গতিকে সেই 99 পোৱাজনে চাকৰিটো পাব। গতিকে সেই 98 পোৱাজনেও কোৱালিফাই কৰিব নোৱাৰিলে। বুজি পাইছেনে কথাটো? চ' ছেম বস্তুটো আপোনালোকে যেতিয়া ৰেচিঅ'টো বাঢ়ি বাঢ়ি গৈ থাকিব, এজনৰ এগেইনষ্টত 3জন হ'ব, এজনৰ এগেইনষ্টত 300জন হ'ব, তেনেকৈ যেতিয়া বাঢ়ি গৈ থাকিব তেনেকৈ কাট অফটো বাঢ়ি বাঢ়ি গৈ থাকিব। মানে বুজি পাইছেনে? চ' এই বস্তুটোৰ লগত মানে আৰু যিকেইটা মই ফেক্টৰ এতিয়া পিছত ক'ম সেইকেইটা ফেক্টৰো জড়িত আছে, কিন্তু মই এটা এটাকৈ কৈ গৈছোঁ। পোনপ্ৰথমে এই ফেক্টৰটোৱে একদম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কাট অফ নিৰ্ধাৰণ কৰিবলৈ। নেক্সট ফেক্টৰটো হৈছে কি আচলতে আপোনালোকৰ ৰিটেনটো হোৱাৰ পাছত আপোনালোকক ফিজিকেল দিবৰ বাবে কিমানজন কেণ্ডিডেট মতা হ'ব, মানে পাৰ পোষ্টৰ এগেইনষ্টত। এতিয়া আমাৰ আছাম পুলিচৰ SIত 1:5 ৰেচিঅ'ত মতা হয় ফিজিকেল দিবৰ বাবে। চ' আপোনালোকে পাৰ পোষ্টত আপোনালোকক 5জনকৈ মতা হ'ব। ঠিক আছে, ত' সেই বস্তুটো যেতিয়া ৰেচিঅ'টো যদি বেছি হয় তেতিয়া আপোনালোকৰ চিম্পল কথা যে কাট অফটো তেতিয়া কম যাব। কিন্তু যদি সেই বস্তুটোৱে যদি 2জন মতা হ'লহেঁতেন, পাৰ পোষ্টৰ এগেইনষ্টত মানে এটা পোষ্টৰ এগেইনষ্টত যদি 2জনকৈ মতা হ'লহেঁতেন তেতিয়া কাট অফটো বেছি হ'লহেঁতেন। বুজি পাইছেনে কথাটো? সেই একে এক্সাম্পল, ধৰি লওক এটা পোষ্ট আছে আৰু এটা পোষ্টত এপ্লাই কৰিছিলে 100জনে আৰু মতা হ'ব 1:5, মানে পাৰ পোষ্টত 5জন মতা হ'ব। চ' যি 5জন টপ 5ত আছে সেই 5জনৰ যি 5 নম্বৰজন আছে সেই 5 নম্বৰজনে হ'ব মানে কাট অফ। বুজি পাইছেনে? তেওঁ যদি 49 পাইছে 49, 50 পাইছে 50, XYZ যি পাইছে তেওঁ সেইটোৱে কাট অফ। এতিয়া যদি সেই একেটা পোষ্টতে 1:10ত মতা হ'লহেঁতেন ৰেচিঅ'ত, ধৰি লওক এটাৰ পোষ্ট আছে আৰু 10জন মতা হৈছে, চ' টপ 10ত মানে সেই 10 নম্বৰত যিজন থাকিলেহেঁতেন সেইটোৱে কাট অফ হ'লহেঁতেন। বুজি পাইছেনে? আৰু একেই কথা যদি 2টা মাতিলেহেঁতেন, মানে পাৰ পোষ্টত যদি 2জন মাতিলেহেঁতেন তেতিয়া সেই টপ 2 যিজন আছে, 2 নম্বৰ যিজন আছে, সেই তেওঁ যিটো মাৰ্কছ পাইছে সেইটোৱে কাট অফ হ'লহেঁতেন। বুজি পাইছেনে? চ' আশা কৰোঁ মই আপোনালোকক এইডোখৰলৈকে বুজাব পাৰিছোঁ। চ' নেক্সট হৈছে কি পেপাৰ লেভেল। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ হয়। আপোনালোকৰ পেপাৰখন এটা একদম চিম্পল কথা নহয় জানো? যেতিয়া পেপাৰখন টান হ'ব তেতিয়া কাট অফটো ল' যাব, যেতিয়া পেপাৰখন বহুত ইজি হ'ব বা মডাৰেট হ'ব তেতিয়া তেনেধৰণে কাট অফটো বাঢ়ি যাব। ধৰি লওক এতিয়া যিধৰণে মই আগতে আপোনালোকক কৈছোঁ যে এটাই পোষ্ট আছে আৰু এটা পোষ্টত 2জন কেণ্ডিডেট আছে বা 5জন কেণ্ডিডেট কোৱালিফাই কৰিব, 1:5 ৰেচিঅ' মাতিব। ধৰি লওক সেই যিজন 5 নম্বৰজন আছে, টপ 5ত আছে, টপ 5ত থকাজনে পেপাৰখন যিহেতু ইজি হোৱাৰ বাবে তেওঁ বেছি মাৰ্কছ তুলিব পাৰিলে। ধৰি লওক তেওঁ 80 তুলিব পাৰিলে, 85 তুলিব পাৰিলে, গতিকে কাট অফটো তেতিয়া তেনেধৰণৰ হ'ব, 80-85 হ'ব।
কিন্তু পেপাৰখন বহুত টান আহিলে তেওঁ পাবলৈ সক্ষম হ'লহে 30 বা 35। চ' কাট অফটো তেতিয়া সিমানেই বনিব, বুজি পাইছেনে? আৰু এই তেনেকুৱা হৈছিলে আমাৰ যিবাৰ মই এক্সাম দিছিলোঁ, আমাৰ বাৰু পেপাৰখন অলপ মডাৰেট লেভেলৰ আছিলে, গতিকে কাট অফটো বহুত হাই গৈছিলে আৰু আমাৰ কেণ্ডিডেটো বহুত আছিলে। মই যিকেইটা ফেক্টৰ মই আপোনালোকক কৈ আছোঁ, গোটেইকেইটা ফেক্টৰ মানে সেই মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাই কৈ আছোঁ। চ' মোৰ বাৰ তেনেকুৱা হৈছিলে, মই যিবাৰ কোৱালিফাই কৰিছিলোঁ, মই যিবাৰ কোৱালিফাই কৰিব নোৱাৰিছিলোঁ, সেইবাৰ তেনেকুৱা হৈছিলে কি পেপাৰ লেভেলটো অলপ হাৰ্ড আছিলে, ইমানো হাৰ্ড নহয়, মানে মডাৰেট টাইপৰ আছিলে। আৰু সেইবাৰ কাট অফটো বহুত কম গৈছিলে, 45 মানৰ পৰাই মাৰিছিলে। আৰু সেইবাৰ মই কোৱালিফাই কৰিবলৈ সক্ষম হোৱা নাছিলোঁ। চ' সেয়াই মানে মই যিবাৰ এক্সাম দিছিলোঁ সেইবাৰ কেণ্ডিডেটৰ সংখ্যাও বেছি আছিলে আৰু যিটো পেপাৰ লেভেল আছিলে, পেপাৰ লেভেলো অলপ ইজি আৰু মডাৰেট টাইপৰ আছিলে, সেইবাবে কাট অফটো হাই গৈছিলে, বুজি পাইছেনে? চ' এইবিলাকে মানে মেইন যিবিলাক ফেক্টৰ হয়, সেইবিলাকে মেইন ফেক্টৰ। আৰু এইবিলাক নোহোৱালৈকে মানে কাট অফ এটা আপোনালোকক কেতিয়াও ক'ব পৰা নাযায়। নেক্সট এটা ইম্পৰ্টেণ্ট ফেক্টৰ হৈছে কি লাক ফেক্টৰ, ঠিক আছে? আমাৰ যিখন কপাল বুলি কোৱা হয়, ভাগ্য বুলি কোৱা হৈছে, সেইটো এটা ফেক্টৰ হয়। কেনেধৰণেনো কাম কৰে আচলতে মই আপোনালোকক এই পইণ্টটো বুজাম। ধৰি লওক এক্সট্ৰা মাৰ্ক আছে, গম পায়নে? এতিয়া এইবাৰতো আমাৰ SI পৰা NCC বাহিৰে বাকী যিমান এক্সট্ৰা মাৰ্কছ আছিলে, আমাৰ গ্ৰেজুৱেশ্যনৰ হওক, মাষ্টাৰ্ছৰ হওক, স্পৰ্টছৰ হওক, সেইখিনি মাৰ্কছ এতিয়া উঠাই দিয়া হৈছে। মই আপোনালোকক এইখিনি কথা অলৰেডি আগৰ এটা ভিডিঅ'ত মই কৈছোঁ, মোৰ আছাম পুলিচ SI ৰিটেন আৰু ফুল ৰিক্ৰুটমেণ্ট প্ৰচেছ বুলি দুটা ভিডিঅ' দিয়া আছে, আপোনালোকে যদি চোৱা নাই চাব, ঠিক আছে? মই তাত অলৰেডি কৈছোঁ। ধৰি লওক এতিয়া যিসকল কেণ্ডিডেটে এপ্লাই কৰিছে, যিহেতু এইবাৰ NCC মাৰ্কছ আছেই বাৰু, ধৰি লওক যিসকল কেণ্ডিডেট এপ্লাই কৰিছে, সেই কেণ্ডিডেটসকলৰ ভিতৰত মেজৰিটিৰ ওচৰতে NCC মাৰ্কছ আছে, মানে NCC চাৰ্টিফিকেট আছে। আপোনাৰ ওচৰত নাই বা বহুতৰ ওচৰত নাই, কিন্তু মেজৰিটিৰ ওচৰতে আছে। ধৰি লওক এক্সাম্পল দিছোঁ মই এটা, আপোনালোকে ভাবি লওক যে আছে। থকাৰ মাত্ৰ কি হ'ব? থকাৰ মাত্ৰ কাট অফটো বাঢ়ি যাব অট'মেটিক, বুজি পাইছেনে? তো যিসকলে আপোনালোকৰ NCC মাৰ্কছ নাই, তেওঁলোকে অলৰেডি 2 নম্বৰ বা 4 নম্বৰ 5 নম্বৰ যি দিছে চাৰ্টিফিকেটৰ এগেইনষ্টত, সেইটো আপোনালোকে কমি যাব, বুজি পাইছেনে? চ' সেইটো এটা আহি গ'ল লাক ফেক্টৰ। আৰু এটা হৈছে কি কেতিয়াবা কি হয়, বহুত চোকা ল'ৰা থাকে কেতিয়াবা, বা কিছুমানে কি হয় এনেই এপিয়াৰ হয়, তেওঁলোকে ভালো পঢ়াত, তেওঁলোকে ক্লিয়াৰো কৰে এক্সামটো, কিন্তু কি হয় পিছত তেওঁলোকে কাট অফটো বঢ়াই দিয়ে আৰু পিছত চাকৰি জইন নকৰে। তেওঁলোকে মানে বেলেগ ধৰি লওক APSC প্ৰিপেৰেশ্যন কৰি আছে, কিবা ভাল আৰু কিবা CGL DGL এপ্লাই কৰিছে, প্ৰিপেৰেশ্যন কৰিছে, তেওঁলোকে নিজে টেষ্ট কৰিবৰ বাবে গৈছে। কেতিয়াবা কি হয়, তেওঁলোকে চাকৰিটো জইন কৰাৰ পাছতো কেতিয়াবা ৰিজাইন দি দিয়ে, বেলেগ পালে, ভাল চাকৰি পালে। চ' কি হয়, সেইসকল কেণ্ডিডেট যিসকল চোকা কেণ্ডিডেট থাকে, বহুত চোকা কেণ্ডিডেট থাকে, তেওঁলোকে এপিয়াৰ হৈ পেলাই কি কৰে, তেওঁলোকে কাট অফটো বঢ়াই দিয়ে, কাৰণ তেওঁলোকে নম্বৰটো বেছি পায়। মই কৈছোঁ আপোনালোকক যে নম্বৰটো যেতিয়াই বেছি পাব তেতিয়া কাট অফটো বাঢ়ি যাব, নহয় জানো? চ' তেনেকুৱা ধৰণৰ কেতিয়াবা লাক ফেক্টৰো থাকে। কিন্তু কি হয়, আপোনালোকে এইখিনি একদম পাছত আহিব বস্তুটো। আপোনালোকে যেতিয়া 100% নিজৰ প্ৰিপেৰেশ্যনটো ৰাখিব, নিজৰ হাৰ্ডৱৰ্কটো ৰাখিব, নিজৰ ডেডিকেশ্যনখিনি আপোনালোকে যেতিয়া দিব, তাৰ পাছত লাক ফেক্টৰটো আহিব। কিন্তু সেই 1%টোহে লাক ফেক্টৰ। আপোনালোকে 99% আপোনালোকে বাকীখিনি কষ্ট কৰিব লাগিব, পঢ়া শুনা কৰিব লাগিব, তাৰ পাছতে আহিব লাক ফেক্টৰটোৰ কথা আহিব। কিন্তু অভাৰঅল লাকো লাগে, এটা কম্পিটিটিভ এক্সাম এটা ক্লিয়াৰ কৰিবৰ বাবে, এটা চাকৰি পাবৰ বাবে লাকো লাগে। এতিয়া ধৰি লওক আপোনালোকৰ কপাল অলপ ভাল আছিলে, ধৰি লওক এবাৰ সেই উঠাই দিলে, বাকী এক্সট্ৰা মাৰ্কছখিনি উঠাই দিলে। আমাৰ সময়ততো সেই এক্সট্ৰা মাৰ্কছ বহুত দিয়া হৈছিলে বাবে কাট অফটো হাই গৈছিলেগৈ। আপোনালোকৰ সময়ত এতিয়া অকল NCC বাহিৰে বেলেগ মাৰ্কছখিনি উঠাই দিলে, চ' আপোনালোকৰ কাট অফটো সেইফালৰ পৰা অলপ কমি যাব। কিন্তু ধৰি লওক আপোনালোকৰ কপাল বেয়া, বহুত চোকা ল'ৰা কিছুমান, তেনেধৰণে মই যি ক'লোঁ বেলেগ চাকৰিৰ কাৰণে তেওঁলোকে প্ৰিপেৰেশ্যন কৰিছে, APSC হওক, CGL হওক, কিবা হওক, তেওঁলোকে এপিয়াৰ হৈ পেলাই কাট অফটো হাই কৰি দিলে। চ' তেনেকুৱা ধৰণৰ হ'ব পাৰে। চ' আপোনালোকৰ সেই বস্তুটো মানে লাকটোৰ ওপৰতো ডিপেণ্ড কৰিব। নেক্সট ফেক্টৰটো হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট ফেক্টৰ। সেইটো কি? সেইটো হৈছে কি, আপোনালোকৰ এক্সামটো হ'ব লাগিব ন, ৰিটেনটো আপোনালোকে হ'ব লাগিব প্ৰথমতে। এক্সামটো নোহোৱালৈকেতো আপোনালোকে এইখিনি ক'ব নোৱাৰে, মানে পেপাৰ লেভেল কেনেকুৱা আছে আৰু কোনে কিমান মাৰ্কছ একচুৱেলি তুলিব পাৰিব, বা কি আছে, কিমান কেণ্ডিডেটনো এপিয়াৰ হৈছে, সেইবিলাক ফেক্টৰ আহে। চ' সেইবিলাক ফেক্টৰো বহুত ইম্পৰ্টেণ্ট। চ' ৰিটেন হোৱাটো আটাইতকৈ ইম্পৰ্টেণ্ট ফেক্টৰ। সেইবাবে মই আপোনালোকক কওঁ যে ৰিটেন নোহোৱালৈকে আপোনালোকৰ কাট অফ কেতিয়াও ক'ব নোৱাৰি, ঠিক আছে? চ' মই আশা কৰোঁ আপোনালোকক মই এই ভিডিঅ'টোত থুলমূলকৈ আপোনালোকক বুজাবলৈ সক্ষম হৈছোঁ যে কাট অফ কিদৰেনো বনে। আৰু যদি আপোনালোকৰ কিবা যদি মই বুজাব নোৱাৰিলোঁ বা সক্ষম নহ'লোঁ, আপোনালোকে কমেণ্ট কৰি সুধিব কাট অফৰ বিষয়ে। কিন্তু এই বুলি নুসুধিব যে দাদা কাট অফ কিমান যাব, ঠিক আছে? তেতিয়া মোৰ বেয়া লাগিব যে হয় ভিডিঅ'টো ইমান কষ্ট কৰি বনালোঁ আৰু বুজালোঁ যে কাট অফ এনেধৰণে ক'ব নোৱাৰি এক্সাম নোহোৱাকৈ, আপোনালোকে আকৌ পুনৰ কাট অফে সুধিছে। চ' সেইটো নুসুধিব। কিন্তু যদি আপোনালোকৰ আৰু কিবা থাকি গ'ল, মোৰ কিবা থাকি যাবও পাৰে,
কিন্তু যিমানখিনি মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই মনত পৰিছে মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ ঠিক আছে চ' আজি ভিডিঅ'টো ইমানে আছিল আশা কৰিছোঁ আপোনালোকে কিবা নহয় কিবা এটা এই ভিডিঅ'টোৰ পৰাও শিকিব পাৰিছে আপোনালোকৰ লগৰ যদি কোনোবাই প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকৰ লগত ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব পাৰিলে এটা লাইক কৰি দিব আৰু যদি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰি ল'ব মই পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাবৰ বাবে নটিফিকেশ্যনটো অন কৰি ল'ব আৰু ভিডিঅ' মই দি থাকিম চ' নেক্সট এটা ভিডিঅ'ত লগ পাম পুনৰ তেতিয়ালৈকে ভালকৈ থাকক ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক কিবা থাকিলে কমেণ্ট কৰি সুধিব আৰু মই ইনষ্টাগ্ৰাম আইডিটো মই বায়'ত দি দিম আপোনালোকে তাত যদি ফ'ল' কৰা নাই মোক তাতো ফ'ল' কৰি ল'ব ঠিক আছে তেতিয়ালৈকে ভালকৈ থাকক জয় হিন্দ জয় অসম